হয় নিশ্চিতভাৱে মই এতিয়া উপস্থিত হৈছোঁ বৰজুৱাই গাঁৱত। হাইলাকান্দি সমীপত এই গাঁওখনত উদ্ধাৰ হৈছে বিপুল পৰিমাণৰ ড্ৰাগছ। এই ড্ৰাগছ বিৰোধী অভিযান চলিছে এই গাঁৱত। এই আপুনি কেমেৰাৰ সন্মুখত যিটো ঘৰ দেখা পাইছে, এই ঘৰৰ পৰাই উদ্ধাৰ কৰিছে বিপুল পৰিমাণে ড্ৰাগছ। এই ড্ৰাগছখিনি পুলিচে স্থানীয় ৰাইজৰ হস্তক্ষেপত ধৰা হৈছে। ৰাতিপুৱা যেতিয়া পেডলাৰত দেখা পাইছে স্থানীয় ৰাইজে খেদি আনি এই ড্ৰাগছটো হাতে ধৰি পুলিচক খবৰ দিছে আৰু পুলিচে আহি এই ড্ৰাগছকেইটা জব্দ কৰিছে। জোগমাপ এতিয়া চলি আছে, আপুনি কেমেৰাৰ লেন্সত দেখা পাইছে এতিয়া জোগমাপ চলি আছে। এই হ'ল এই ঘৰটো হ'ল তৈবুৰ ৰহমান বৰভূঞাৰ ঘৰ। লগতে বাবুল লস্কৰ আৰু এজন পেডলাৰক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে। ইয়াতে এই স্থানত আমাৰ হাইলাকান্দি DSP ছাৰ সুৰজিৎ চৌধুৰী মহোদয় উপস্থিত হৈছে, আমাৰ মেজিষ্ট্ৰেট মেডাম উপস্থিত হৈছে, হাইলাকান্দিৰ OC ছাৰ পূৰা বিপুল বাহিনী লৈ এই ঘৰত উপস্থিত হৈছে। আমি এতিয়া ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম। ইয়াতে ধৰক এই স্থানীয় ৰাইজকেইটা আহি ৰাতিপুৱা এই পেডলাৰক ঘেৰি ধৰিছিল, পেডলাৰৰ ঘৰ ধৰি পৰিছিল। আমাৰ লগতে আছে স্থানীয় এজন ৰাইজ। কি হৈছিলে আজি? চাওক, এই তৈবুৰ ৰহমান বৰভূঞা বুলি কয় মোৰ বৰজোৰাই, এইটো মোৰ গাঁৱটো হ'ল বৰজোৰাই গ্ৰাম। তৈবুৰ ৰহমান বৰভূঞা বুলি এটা ল'ৰা আছে, তাৰ ঘৰত আৰু ড্ৰাগছৰ বেহা বহুত দিনৰ পৰা চলিয়ে আছে। আৰু এতিয়া এজন মানুহ আহিছে তাৰ ঘৰত ড্ৰাগছ লোৱাৰ কাৰণে। তাৰপাছত মোৰ ৰাইজৰ মানুহে এই ল'ৰাটোক ধৰিছে, খেদি ল'ৰাটোক ধৰিছে। তাৰপিছত ল'ৰাটোক মোৰ ৰাইজৰ মানুহে সুধিলোঁ যে ড্ৰাগছটো তই ক'ৰ পৰা ল'লি? এই ল'ৰাটোৱে কৈছে যে মই তৈবুৰৰ ঘৰৰ পৰা মই ড্ৰাগছটো কিনিলোঁ। তাৰপিছত এতিয়া মোৰ ল'ৰাটো ধৰাৰ পিছত মোৰ ৰাইজৰ মানুহে পুলিচক খবৰ দিলোঁ। পুলিচ আহিলোঁ, পুলিচ অহাৰ পিছত ড্ৰাগছ উদ্ধাৰ হ'ল আৰু টকা পইচা বহুতখিনি উদ্ধাৰ হ'ল, সোণা উদ্ধাৰ হ'ল আৰু কিবা মটৰ চটৰ বহুত কিবা কিবি চামান আৰু পুলিচে উদ্ধাৰ কৰিছে। এতিয়া আৰু নগদ টকা উদ্ধাৰ হৈছে? নগদ টকা উদ্ধাৰ হৈছে। এতিয়া 2 লাখ 2.5 লাখ টকাৰ মতো উদ্ধাৰ হ'ব। এতিয়া পুলিচৰ ফালৰ পৰা কিবা পোৱা নাই। হয়, ধন্যবাদ জনাইছোঁ। দেখা গৈছে এই কুখ্যাত অপৰাধী ড্ৰাগছ ব্যৱসায়ী তৈবুৰ ৰহমান বৰভূঞা দীৰ্ঘদিনৰ পৰা এই ড্ৰাগছ ব্যৱহাৰৰ লগত জড়িত আছিলে। কেইদিনমান আগতে জেলতো গৈছিলে, জেলৰ জীৱন যাপন কাটাই আকৌ ড্ৰাগছ ব্যৱহাৰ জড়িত হৈছে। এতিয়া আৰক্ষীয়ে আহি তদন্ত কৰি ড্ৰাগছকেইটা উদ্ধাৰ কৰিছে। নগদ পইচা 2 লাখৰ অধিক পইচা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।